টিউটৰ শিক্ষকসকলক ছাৰ নিয়মীয়াকৰণ কৰিব লাগে। আমাৰ যিবিলাক শিক্ষক ৰাজ্য চৰকাৰৰ নিয়মীয়া শিক্ষক, সেই নিয়মীয়া শিক্ষকসকলে যিখিনি শিক্ষাদান দিয়ে ঠিক টিউটৰ শিক্ষকসকলেও সেই সমানে শিক্ষাদান দিয়ে। কিন্তু টিউটৰ শিক্ষকসকলে মাত্ৰ 12,000 টকা পায়। গতিকে ছাৰ আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ টিউটৰ শিক্ষকসকলক নিয়মীয়াকৰণ কৰিব লাগে। টেট শিক্ষকৰ যিটো আপোনাৰ ইউনিক আইডি প্ৰাপ্ত টেট শিক্ষক যিসকল আছে তেওঁলোকৰো চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আৰু স্কুলবিলাকত ছাৰ ডেস্ক বেঞ্চৰ অভাৱ এতিয়াও আছে। এতিয়াও কিছুমান প্ৰাথমিক বিদ্যালয়ত দেখা যায় যে ঘৰৰ পৰা আগত যেনেকৈ আমি সৰুতে বস্তা লৈ গৈছিলোঁ ঠিক তেনেকৈ এতিয়াও মাজে মাজে দেখা যায় বস্তা লৈ যোৱা। ডেস্ক বেঞ্চৰ অভাৱ, আচবাব পাতিৰ অভাৱ। গতিকে ডেস্ক বেঞ্চ আচবাব পাতিৰ যি অভাৱ সেইটো যাতে দূৰ কৰে। এখন যিহেতু এম ই স্কুল 5+1 6+1 এনেকুৱা কণ্ডিশ্যন আছিল। 5+1 নহ'লে স্কুল পাৰ্মিশ্যন নিদিয়ে, 6+1 নহ'লে পাৰ্মিশ্যন নিদিয়ে। কিন্তু 21ত আহি 30জন শিক্ষকৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হ'ল, বাকীখিনিক বাদ দিলে। বিশেষভাৱে সংস্কৃত, হিন্দী, ইংলিছ। হিন্দী ছাবজেক্ট ইজ কম্পালচাৰী, হিন্দী পঢ়াবই লাগিব, কিন্তু শিক্ষকৰ পদজন কিন্তু লোৱা নহ'ল। সেইজন শিক্ষক এতিয়াও বঞ্চিত হৈ আছে। আৰবীৰ পদ লোৱা নহ'ল, সংস্কৃত নহ'ল, আৰু অন্যান্য ছাবজেক্টত তেখেতসকলেও বঞ্চিত হৈছে। এইবিলাক এম ই স্কুলৰ ক্ষেত্ৰত হৈছে। এইবাৰ সকল বঞ্চিত নহয়, যেহেতু কন্ডিশন দিয়া হয়েছিল যে তোমার স্কুলত 5+6+1 নহলে তোমাক পারমিশন দিয়া নহব। তেখেতসকলে কন্ডিশন ফুলফিল কৰি পারমিশন লৈ স্কুল রিকগনিশন হল তেখেতসকলৰ। গতিকে এইখিনি যাতে তেখেতসকল আহি যায়, এইবাৰ বঞ্চিত নহয়। সেকশনাল টিচার হাই স্কুলত হায়ার সেকেন্ডারি লেভেলত 7জন 8জন টিচার ললে বহু সাবজেক্টর টিচার হায়ার সেকেন্ডারি হাই স্কুল লেভেলত তেখেতসকলে বঞ্চিত হৈছে। ছাত্র থাকার পিছতো সেইসকলক লোৱা নহল। বা এনরোলমেন্টৰ কন্ডিশন এটা লগালে যেটো 2013ত নাছিল। 2015 জনৰ যেতিয়া কন্ডিশন ললালে এটা সাবজেক্টত 14 জন ছাত্র হলেও কোনো এটা বছৰত তেখেতক বঞ্চিত কৰা হল। মাননীয় উপাধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় আছে, নিশ্চয় তেখেতে এই কথাটো চিন্তা কৰিব যে এজন শিক্ষক 20 বছৰ পঢ়ালে 19 বছৰ এনরোলমেন্ট ঠিক আছে, কোনো এটা বছৰত গৈ 15 জায়গাত 14 থাকিল। এই 20 বছৰৰ মানুহজনৰ কাম গোটেই পানীত পেলাই দিয়া কোনো পদ্ধতি কিন্তু গ্ৰহণযোগ্য নহয়। গতিকে এইবিলাক কাৰণ অলপ শিথিল কৰি এই এনরোলমেন্ট কোনোবা এটা বছৰ দুটা বছৰ যেহেতু তেখেতসকলৰ পৰা আমি কাম ললো, তো ওয়ান্স ফর অল এই সকলকো ইয়াৰ আওতাত আনি এই সকল টিচাৰক যাতে সুবিধাটো দিয়া হয়, বঞ্চিত কৰা নহয়, এইখিনি অনুৰোধ কৰা হল। আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন এক্ট অসমত প্ৰযোজ্য হৈছিল 1977ত, যেটো সেকেন্ডাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট। তাৰ পিছত কিন্তু কোনো আইন নাছিল প্ৰভিন্সিয়েলাইজেশ্যন জাতীয়। তাৰ পিছত 2011 চনত প্ৰথমবাৰৰ কাৰণে এই বিধানসভাত আইন পাৰ কৰা হয় ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে। যি আইনত প্ৰথমবাৰৰ কাৰণে কিছুমান শৰ্ত আমাৰ অসমৰ নাগৰিকে আনকি আমাৰ বিষয়াসকলেও জানে যে স্কুল এটা প্ৰতিষ্ঠা কৰিবলৈ হ'লে, শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ হ'লে তাত নিযুক্ত হোৱা মানুহখিনিক প্ৰভিন্সিয়েলাইজ হ'বলৈ হ'লে কেতিয়া হ'ব লাগিব, কেনেকৈ হ'ব লাগিব, এই কথাবিলাক প্ৰথম চৰ্চিত হয় 2011 চনত হ'ব। কিন্তু সেই 2011 চনত চৰ্চিত আইনখনো হাইকোৰ্টে কিন্তু আল্ট্ৰা ভায়াৰ্চেল লিখিয়া কৈ দিলে যে এইটো আনকনষ্টিটিউচনেল। ইয়াৰ কনষ্টিটিউচনেল ভ্যালিডিটি নাই, যাৰ কাৰণে চৰকাৰক নিৰ্দেশ দিছিল 6 মাহৰ ভিতৰত আইন আনাৰ কাৰণে। চৰকাৰক নিৰ্দেশ চৰকাৰে 2017 চনত আইন আহিল, তাৰ এমেণ্ডমেণ্ট কৰি 2018ত আহিল। গতিকে এই 2011 চনত প্ৰথম উল্লেখ কৰা 1/1/2006 যিটো ভিত্তি বৰ্ষলৈ আমি সদায় কওঁ। আনকি বাজেটত দেখা গৈছে যে বিত্তমন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণতো কৈছে যিটো প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত শিথিলকৰণৰ যিটো কথা কোৱা হৈছে, এই শিথিলকৰণ যিহেতু কৰিবই, মোৰ আবেদন থাকিব যে 2017 চনত প্ৰথম যেতিয়া ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এক্ট ইয়াতে পাছ কৰা হয়, সেই তাৰিখটোকে ভিত্তি বছৰ লৈ সেই তাৰিখলৈকে যিমান শিক্ষানুষ্ঠান আনকি ইউনিভাৰ্চিটি কলেজলৈকে যিমান শিক্ষানুষ্ঠান স্থাপিত হৈছে বা তালৈকে নিযুক্ত হৈছে তেওঁলোকৰ প্ৰভিন্সিয়েলাইজেশ্যন স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যন হওক, আৰু তাত যিসকল অৰ্হতা সম্পন্ন ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ চাকৰিও প্ৰভিন্সিয়েলাইজ কৰা হওক। আপোনাৰ বহুত শিক্ষক প্ৰভিন্সিয়েলাইজ স্কুলৰ শিক্ষক অনাশিক্ষক আনকি প্ৰফেচাৰো আছে যে প্ৰভিন্সিয়েলাইজেশ্যনৰ সময়ত তেওঁলোকৰ ৰিকুইজিট কোৱালিফিকেশ্যন নাছিল। তেওঁলোকক প্ৰভিন্সিয়েলাইজেশ্যনৰ সময়ত সোমাই দিয়া হৈছিল হয়তো কিছুমানে PhD কৰাৰ কাৰণে বা কিছুমান একাডেমিক বা প্ৰফেশ্যনেল ডিগ্ৰী লোৱাৰ কাৰণে যে সুযোগ দিছিল 5 বছৰ। 5 বছৰৰ ভিতৰত তেওঁলোকে সেই ৰিকুইজিট কোৱালিফিকেশ্যন
অহাৰ পিছতো দেখা গৈছে যে তেওঁলোকৰ চাকৰি এতিয়াও প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, তেওঁলোকে এতিয়াও টিউটৰ হৈ আছে। অৰ্থাৎ আইনত সুবিধা আছে, তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰি পেলাই তেওঁলোকক সোমাই দিয়া হৈছিল উপযুক্ত অৰ্হতা আহৰণ কৰাৰ কাৰণে। উপযুক্ত অৰ্হতা আহৰণ পিছতো তেওঁলোকে এতিয়াও টিউটৰ হিচাপে আছে, ক'ৰবাত টিউটৰ প্ৰিন্সিপাল, টিউটৰ লাইব্ৰেৰিয়ান, টিউটৰ টিচাৰ। এই টিউটৰৰ পৰা তেওঁলোকৰ আপগ্ৰেডেশ্যন আহিব লাগে। অধ্যক্ষ মহোদয়, বহুতো নন ষ্টাফো তেনেকুৱা কয় তেওঁলোকৰ চাকৰি প্ৰভিঞ্চিয়েলাইজ হ'ল, প্ৰভিঞ্চিয়েলাইজ হ'ল, অনুষ্ঠান প্ৰভিঞ্চিয়েলাইজ হ'ল, কিন্তু তেওঁলোকক টিউটৰ হিচাপে ৰখা হ'ল, কিন্তু তেওঁলোকৰ যিটো নিয়মীয়কৰণ কৰা নহ'ল। গতিকে আমাৰ পৰামৰ্শ আছিল যে এই প্ৰভিঞ্চিয়েলাইজ চাকৰিয়ালখিনিক টিউটৰৰ পৰা তেওঁলোকৰ চাকৰি ৰেগুলাৰাইজ কৰিব লাগে, যাতে তেওঁলোকে পেঞ্চন বেনিফিট পায়। আৰু এটা কথা ডিমেৰিট দেখা পাইছিলোঁ যে প্ৰভিঞ্চিয়েলাইজেশ্যন সময়ত গোটেইখিনি পোষ্ট এনেকুৱা টিউটৰ যিবিলাক আছিল সেইবিলাক এক্স কেডাৰ পোষ্ট হিচাপে চেংচন দিয়া হৈছিল আৰু পাৰ্চনেল পোষ্ট হিচাপে দিয়া হৈছিল, কিন্তু যাৰ কাৰণে এই মানুহখিনি ৰিটায়াৰমেণ্টত যোৱাৰ লগে লগে এই গোটেইখিনি পোষ্ট এবলিছ হ'ব। মই ভাবোঁ যে আমাৰ যিহেতু এনৰলমেণ্ট বাঢ়ি আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে, পোষ্ট এবলিছ হ'লে নতুনকৈ আগৰ পোষ্ট ক্ৰিয়েট কৰাতকৈ এইখিনি পোষ্ট কণ্টিনিউ কৰিব লাগে। এই গোটেইখিনি পোষ্ট কেডাৰ পোষ্টত থাকিব লাগে। এক্স কেডাৰ পোষ্টৰ দ্বাৰা সমস্যাৰ সমাধান নহ'ব, নতুনকৈ আকৌ সমস্যাৰ সৃষ্টি হ'ব। অধ্যক্ষ মহোদয়, যে কিছুমান মাদ্ৰাছা এক্ট যিটো মাদ্ৰাছা যদিও ৰিপিল কৰা হৈছে, কিন্তু 2018 চনৰ এক্ট অনুযায়ী যিবিলাক মাদ্ৰাছা স্থাপিত হৈছিল বা অন্যান্য শিক্ষানুষ্ঠান স্থাপিত হৈছিল তেওঁলোকক কনভাৰ্ট কৰা হ'ল বিদ্যালয়লৈ। তেওঁলোকে ইলিজিবিলিটি আছে। ইভেন যদি 2011 চনৰ এক্ট ধৰা যায়, সেই এক্ট অনুযায়ী যিবিলাকে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে এলিজিবিলিটি আছে, কিন্তু চৰকাৰে 2017 চনত মাদ্ৰাছা নাথাকে এই কথাটো কোৱাৰ কাৰণে বিষয়াসকলে সেই মাদ্ৰাছা কনভাৰ্টেড স্কুল মাদ্ৰাছাবিলাকক স্ক্ৰিনিং বন্ধ কৰিলে, যাৰ ফলত ৰিপিলিং এক্ট অহাৰ পিছত সেই মাদ্ৰাছাবিলাক এতিয়াও ভেঞ্চাৰ হিচাপে আছে। আনকি যিটো আপোনাৰ নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন, নন গভৰ্ণমেণ্ট এডুকেশ্যনেল এক্টৰ অধীনত এই গোটেইখিনি নন গভৰ্ণমেণ্ট এডুকেশ্যনলৈ ঠেলি দিয়াৰ যিটো মই ভাবোঁ যে তাত কোনো যুক্তিযুক্ততা নাই, কাৰণ এই আইন অহাৰ আগতেই এই যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টত এই গোটেই কনভাৰ্টেড মাদ্ৰাছাখিনি কভাৰ কৰিছে। অধ্যক্ষ মহোদয়, চৰকাৰৰ আছিল, আমাৰ নিডৰ সময়ত, আমাৰ বিপদৰ সময়ত যিখিনি মানুহৰ দ্বাৰা আমাৰ বিপদ উদ্ধাৰ কৰিলে, সেই সময়ত এওঁলোকে চাকৰি যোগদান নকৰিলে আমাৰ সেইখিনি সময়ত ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিকখিনি নহয়। তেওঁলোকক চাকৰি দিলোঁ যথাৰীতি ইণ্টাৰভিউ লৈ পেলাই, টাৰ্মছ এণ্ড কণ্ডিশ্যন আমি ফিক্স কৰিছিলোঁ, আৰু তেওঁলোকে চাকৰিত যোগদানৰ পিছত তেওঁলোকৰ গোটেই ডকুমেণ্টছখিনি আমি বন্ধকত লৈ পেলাই তেওঁলোকে যাতে বেলেগত যাব নোৱাৰে সেই ব্যৱস্থা কৰিলোঁ। আনকি তেওঁলোকক PhD কৰাৰ সুযোগ নিদিলোঁ। আজি তেওঁলোকক আউটৰাইট আমি ছাঁটাই কৰি ধন্যবাদ। আপোনালোকৰ আৰু স্পীকাৰ আছে। প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সুযোগ দিব লাগে আৰু তেওঁলোকৰ ৰিট্ৰেঞ্চমেণ্ট অৰ্ডাৰটো ৰিপিল কৰাৰ কাৰণে আহ্বান জনাই। চৰাঞ্চলৰ শিক্ষাৰ হাৰ মাত্ৰ 19%, যেতিয়া অসমৰ শিক্ষাৰ হাৰ আছিল 56%, আৰু চৰৰ শিক্ষাৰ হাৰ আছিল 19%। তাতকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা, তাত মহিলাৰ শিক্ষাৰ হাৰ আছিল মাত্ৰ 3%। তেনেকুৱা অৱস্থাৰ পৰা সৰ্বশিক্ষাৰ জৰিয়তে বা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ হাৰ যদিও বঢ়োৱা হৈছে, কিন্তু এতিয়ালৈকেও আমাৰ চৰাঞ্চলৰ শিক্ষাৰ হাৰ বহুত কম। আমাৰ এখন স্কুলত 200-300 পৰ্যন্ত ষ্টুডেণ্ট, টিচাৰ মাত্ৰ এজন বা দুজন। শিক্ষকৰ অভাৱ, কাৰণ চৰাঞ্চলত ভেঞ্চাৰ স্কুলবিলাকেই ইমান দিন তেওঁলোকে শিক্ষাদান কৰি আছিলে, কিন্তু ভেঞ্চাৰ স্কুলো লাহে লাহে চৰকাৰে বন্ধ কৰাৰ পথত, যাৰ ফলত ভেঞ্চাৰ স্কুলবিলাকত মিড ডে মিলৰ ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে। গতিকে বহুত ভেঞ্চাৰ স্কুল এতিয়া চলা নাই। গতিকে এই ষ্টুডেণ্টবিলাক তাত কোচিং, চৰাঞ্চলত কোচিঙৰ কোনো ৰাজ্যৰ তেনেকুৱা অৱস্থাই নাই। যদি এইবাৰ 2006 চনৰ আগৰ তেওঁলোকৰ লেণ্ড ডকুমেণ্টছ আছে, অন্যান্য ডকুমেণ্টছ আছে, সেই স্কুলবিলাক বহুত পুৰণা, কিন্তু এটা মাত্ৰ ডাইচ কোডৰ ৰেফাৰেঞ্চত তেওঁলোকৰ স্কুলবিলাক বাদ পৰিছিল। গতিকে ডাইচ কোডটো অন্য
অন্য চনৰ আছে 2007-8 নাই, কিন্তু 8-9 আছে, 9-10 আছে, 10-11 আছে। গতিকে এই স্কুলবিলাক যাতে কনচিডাৰ কৰি আৰু এটা মাত্ৰ জুনিয়ৰ কলেজ আমাৰ শিক্ষাৰ গুণগত মান দিনে দিনে কমি আহিছে। উপাধ্যক্ষ ডাঙৰীয়া, যেতিয়া HSLC পৰীক্ষাৰ ৰিজাল্ট দিয়ে, যেতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট দিয়ে, যেতিয়া UPSC ৰিজাল্ট দিয়ে, যেতিয়া APSC ৰিজাল্ট দিয়ে, তেতিয়া আমি দেখিম চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত বিদ্যালয়ৰ দপদপনি বেছি, ব্যক্তিগত বিদ্যালয়ে বেছি সংখ্যক আসন লাভ কৰিছে, চৰকাৰী বিদ্যালয়ে লাভ নকৰা বুলি ক'লেও ভুল কৰা নহয়। গতিকে এনেকুৱা এটা সময়ত চৰকাৰে কেৱল ব্যক্তিগত বিদ্যালয়ত নাকি লগোৱাৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মান কেনেকৈ ভাল কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰিছে নে নাই? শিক্ষাৰ অধিকাৰ আইন 2009 আহিল, সকলোকে শিক্ষা দিব লাগিব। শিক্ষা দিয়াৰ নামত আজিও এইখন অসমত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। আজি এইখন অসমত চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অৱস্থা বেয়া। আজি এইখন বিদ্যালয়ত একেখন ক্লাছৰুমত 3টাকৈ ক্লাছৰ চিৰণিৰ পাঠদান দিব লগা হয়। আজি এইখন উপাধ্যক্ষ ডাঙৰীয়া যেতিয়া এইখন সদনত আহিছো 2016 চনৰ পিছৰ পৰা প্ৰতিটো মুহূৰ্তত আমি চিঞৰি থাকিব লগা হৈছে। প্ৰত্যেকজন বিধায়কে ক'ব লগা হৈছে মোৰ সমষ্টিৰ অমুক বিদ্যালয়ত ছাত্ৰ অনুপাতে শিক্ষক নাই। গতিকে এইবিলাক বিদ্যালয়ত প্ৰাইভেট বিদ্যালয়ত নাকি লগোৱাৰ পৰিৱৰ্তে আমাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কেনেকৈ ভাল কৰিব পাৰি তাৰ কাৰণে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ। প্ৰাইভেট বিদ্যালয়ত নাকি লগোৱাৰ পৰিৱৰ্তে আমাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কেনেকৈ ভাল কৰিব পাৰি তাৰ কাৰণে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি বহুতে কিয় এজন গাৰ্জেনে আজি এইখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা মন্ত্ৰীসকল, বিধায়কসকল, চিফ ছেক্ৰেটাৰীৰ পৰা চৰকাৰী বিষয়াসকলৰ সন্তানসকলে বেছিভাগে কিন্তু ব্যক্তিগত বিদ্যালয়লৈ যায়। অসমত বহু মানুহে তেওঁলোকৰ সন্তানসকলক চৰকাৰী বিদ্যালয়ত পঠিয়াব নোখোজে, মনৰ আনন্দত নহয়, মনৰ দুখত। কাৰণ মানুহে ভাবে যে চৰকাৰী বিদ্যালয়ত দিলে সন্তানজনে ভাল ৰিজাল্ট কৰিব নোৱাৰিব। গতিকে মই ভাবো যে এনেকুৱা বিল এখন আনিছে ঠিকেই, মইতো ব্যক্তিগতভাৱে ভাবো এখনো ব্যক্তিগত বিদ্যালয় নাথাকক, এখনো কোচিং চেণ্টাৰ নাথাকক। চৰকাৰী বিদ্যালয়ৰ জৰিয়তে অসমৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি মানৱ সম্পদ গঢ় লৈ এই আন কৰ্মচাৰীৰ দৰে নিয়মীয়া পে স্কেলত দৰমহা দিয়াৰ বাবে ৰায় প্ৰদান কৰিছিল অক্টোবৰৰ মাহতে। 6 মাহৰ ভিতৰতে ইয়াক কাৰ্যকৰী কৰাৰ কথা, কিন্তু এতিয়ালৈকে এই ধৰণৰ উদ্যোগটো কিয় হোৱা নাই? আৰু টিউটৰৰ যিটো সমস্যা, তাতে এটা সময়ত চৰ্ত জাপি দিলে তেওঁলোকে যদি কোৱালিফাইড হয় তেতিয়াহ'লে তেওঁলোকক এবজৰ্ব কৰিব, টিচাৰ হিচাপে আনিব। কিন্তু বহুত কোৱালিফাইড টিউটৰ তেওঁলোকে DLED ডিগ্ৰী ল'লে, সেই তেওঁলোকে বা ৰিকুৱায়াৰ্ড যিটো ডিগ্ৰী তেওঁলোকে লাভ কৰাৰ পিছতো তেওঁলোকক এতিয়ালৈকে শিক্ষক হিচাপে অনা হোৱা নাই। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে যিটো ৰায় দিছে, এই ৰায়টো সম্পৰ্কত যাতে শিক্ষা বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই টিউটৰ ব্যৱস্থাটো শেষ কৰক। আৰু দুটা কথা মোৰ ক'ব লগা আছে, মই কৈ লওঁ, 1 মিনিট নিশ্চয় দিব। এই হায়াৰ ছেকেণ্ডেৰী যিটো আপগ্ৰেডেশ্যন কৰিলে, যে আপগ্ৰেডেশ্যন কৰাতে 6টা বিষয় শিকাব লাগিব, 4জন অন্তত মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ থাকিব লাগিব। কিন্তু সমস্যাটো আমি যিটো ফিল্ডত দেখা পালোঁ, কিছু হায়াৰ ছেকেণ্ডেৰী আপগ্ৰেডেশ্যন হ'ল, মোৰ সমষ্টিত হৈছে আপগ্ৰেডেশ্যন, তাতে 4জন মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আছে, কিন্তু এটা ছাবজেক্টৰে 3জন আছে অসমীয়াৰ। এতিয়া 6টা ছাবজেক্ট শিকাব লাগিব। হাউ ইট ইজ পচিবল? এই শিক্ষক দিয়া হায়াৰ ছেকেণ্ডেৰী যিবিলাক আপগ্ৰেডেড কৰিছে, তাত এতিয়া হায়াৰ ছেকেণ্ডেৰী টেট পাতে নাপাতে, কি ব্যৱস্থা কৰি লৈ পাতিছেও, কি ব্যৱস্থা কৰি যাতে 6টা ছাবজেক্ট শিকাব পৰা 6জন শিক্ষক সেই ছাবজেক্টৰে থাকে, যাতে 4জন মানে 3জন তাৰে অসমীয়াৰ শিক্ষক থাকিব, এনেকৈতো নহ'ব। এই হায়াৰ ছেকেণ্ডেৰীবিলাক এটা ভেকভাওনাত পৰিণত হৈছে। শিক্ষক নিয়োগৰ ব্যৱস্থাটো কৰক। বিচাৰিছোঁ 23 চনৰ ডিচেম্বৰ মাহত LP UPৰ বাবে 5500টা পদত বিজ্ঞাপন প্ৰকাশ কৰিছিল। মেৰিট লিষ্ট প্ৰকাশ নহ'ল, কিন্তু এতিয়ালৈকে হোৱা নাই। তাৰ পিছত আকৌ হেৰি কৰিছে, 5 চনত DALFৰ পৰা আকৌ 4500 পোষ্টত তেওঁলোকে বিজ্ঞাপন কৰিছে। এতিয়া যদি মেৰিট লিষ্ট প্ৰকাশ নহয় আৰু তেওঁলোকক যদি এপইণ্টমেণ্ট দিয়া নাযায়, সেই যিসকলে চিলেকশ্যন পাব বা মেৰিট লিষ্টত আহিব, তেওঁলোকে ইয়াতো এপ্লাই কৰি দিব। এপ্লাই কৰি দিয়াৰ লগে লগে একোটা পোষ্টতে দুটা পোষ্টত 1জন মানুহে চিলেকশ্যন পাব। আৰু এই যিটো সমস্যা এতিয়ালৈকে কিয় কৰিব পৰা নাই,
এইটো কৰক Please আৰু conclude. 17 চনৰ যিখন আমাৰ Honorable member Govinda Basumati. বাধা দিছে প্ৰভিন্সিয়েলাইজেশ্যন Next. বাধা দিছে এইখন এমেণ্ডমেণ্ট কৰাৰ কাৰণে এটা উদ্যোগ শিক্ষামন্ত্ৰীয়ে গ্ৰহণ আপুনি কৰক। বহক